জনজাতিকৰণৰ দাবীত এইবাৰ কঁপি উঠিল যোৰহাট। সদৌ চুতীয়া জাতি সন্মিলনের বিশাল গণসমাবেশ। পশ্চিম যোৰহাট ক্ৰীড়াসন্থাৰ খেলপথাৰত এই বিশাল গণসমাবেশ। জনজাতিকৰণৰ দাবীত চুতীয়া জাতি সন্মিলন, যোৰহাট জিলা সমিতিৰ লগতে কেইবাটাও সংগঠনে অংশগ্ৰহণ কৰে এই কাৰ্যসূচীত। যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখলৈ বিশাল সমদল উলিওৱা হয়। যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ ৰিপৰ্ট, গণমাগ লাইভ। আজি চুতীয়াসকল নিসহায়। আমাৰ বাবে কান্দোতা কোনো নাই, না চৰকাৰ আছে, না জাতি জনগোষ্ঠীৰ অন্যান্য নেতাসকল আছে। আমাক প্ৰত্যেকটো মুহূৰ্ততে নাইকিয়া কৰি একেবাৰে নিশকটীয়া কৰি অসমৰ বুকুৰ পৰা নিচ্ছিন্ন কৰিবৰ কাৰণে চেষ্টা অব্যাহত ৰখা আমি দেখিছোঁ। আজি আমি চুতীয়া জাতি সন্মিলন কেৱল আমি নহয়, আমাৰ অসমৰ যিমানকেইটা সংগঠন আছে সকলোৱে মিলিত হৈ আজি আপোনালোকৰ ওচৰত আমি এটা শপত ল'বৰ কাৰণে এই ব্যৱস্থা গ্ৰহণ কৰিছোঁ। যেতিয়ালৈকে চুতীয়াসকলে জনজাতিকৰণ নাপাব সেইদিনাখনলৈকে আমি চুতীয়াসকল ক্ষান্ত নহ'ম। এটা সময় আছিলে আমি সকলো কথা মানি লৈছিলোঁ। চুতীয়াসকলে কোনোদিনে আন্দোলন কৰিবৰ কাৰণে ইচ্ছা কৰা নাছিলোঁ। কৈছো যে চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ বাবে এটা দীৰ্ঘদিনীয়া এটা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি থকা হৈছে। আপোনালোকে জানে যে তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ দিনতে চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ বাবে এক প্ৰতিবেদন পঠিওৱা হৈছিল আৰু অসম চৰকাৰলৈ তাৰ বাবে প্ৰতিবেদন পঠিয়াইছিল। সেই প্ৰতিবেদনত কিন্তু উল্লেখ আছিল যে চুতীয়াসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে। তাৰোপৰি 1960 চনলৈকে ভাৰতীয় গেজেটত চুতীয়াসকল জনজাতি বুলিয়ে উল্লেখ আছে। কিন্তু পৰৱৰ্তী সময়ত চৰকাৰসমূহে বিভিন্ন মেৰপেচত কৰি চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদাৰ পৰা বঞ্চিত কৰিলে। আমি জনজাতি হয়েই, কিন্তু যোৱা চৰকাৰসমূহে বিভিন্ন প্ৰকাৰে আমাক জনজাতিকৰণৰ মৰ্যাদা দিয়াৰ নামত
তেওঁলোকে প্ৰতাৰণা কৰি আহিছে, তেওঁলোকে প্ৰবঞ্চনা কৰি আহিছে। তেওঁলোকে আমাক প্ৰলোভন দিয়ে ইলেকশ্যনৰ আগত যে তেওঁলোকে আসনৰ গাদীলৈ অহাৰ পিছতে আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব। 2014 চনত যেতিয়া বিজেপি চৰকাৰখন আহিছিল, সেই সময়ৰ প্ৰধানমন্ত্ৰী বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক স্পষ্টভাৱে কৈছিল যে চুতীয়াসকলক ধৰি 6 জনগোষ্ঠীক তেওঁলোকে আসনলৈ অহাৰ এমাহৰ ভিতৰতে জনজাতি মৰ্যাদা প্ৰদান কৰিব। কিন্তু সেই ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰখন ব্যৰ্থ হৈছে। অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথাটো কয়ে যে 6 জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত বিজেপিয়ে সদায় আগভাগ ল'ব, এই কথাটো কৈয়ে আমাৰ নিৰ্বাচনী বৈতৰণি পাৰ হৈ গ'ল। কিন্তু আমি দেখিছোঁ তেওঁ এই যিখনি মানে মন্ত্ৰীগোট গঠন কৰা হৈছিল যে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন পঠিয়াবৰ বাবে, তেওঁৰ নেতৃত্বতে প্ৰতিবেদন পঠিয়াব নোৱাৰাৰ কাৰণে আজি পৰ্যন্ত আমাৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা আমি নাপালোঁ। তাৰ প্ৰমাণস্বৰূপে যোৱা লোকসভাত যেতিয়া আমাৰ অসমৰ 2জন এমপিয়ে প্ৰশ্ন কৰিছিল প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনে যে আমাৰ 6 জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিলে, তাৰ উত্তৰত দেখা গ'ল তেওঁ ক'লে যে জনজাতিকৰণৰ ক্ষেত্ৰত আজি পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে এই মিছলীয়া চৰকাৰখনক আমি দাবী জনাব বিচাৰিছোঁ যে আমাক আলোচনাৰ মাজত আৰু আলোচনা নালাগে। আজি স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহিছে